নমস্কাৰ। বহুত অনুৰোধ আৰু মানে কিছুমান ৰিকুৱেষ্ট মানে ফোন কলৰ যোগেদি অহাৰ পিছত মানে মানে তেওঁলোকে যোনে মানে মোলৈ ফোন কৰিছিলে তেওঁলোকে কৈছে যে এটা মানে অসমীয়াত মানে ভিডিঅ' এটা বনাবলৈ অসমীয়া লেংগুৱেজত হয়তো মই অসমীয়া ইমানখিনি মই স্পষ্টকৈ ক'ব নাজানো কাৰণ মই মোৰ নাম জন হয় আৰু মই অৰুণাচল প্ৰদেশৰ হয় আৰু অৰুণাচল প্ৰদেশ পাছিঘাটৰ হয়। হয়তো মই অসমীয়াত কিছু কথা আপোনালোকক ট্ৰেডিং এফেক্টছৰ বিষয়ে মই জনাব বা ক'ব বিচাৰোঁ আৰু প্লাছ মানে যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম যে মই স্পষ্টকৈ অকণমান অসমীয়া কথাটো ক'বলৈ আপোনালোকৰ আগত চেষ্টা কৰিম। যদি কিবা ভুল ভ্ৰান্তি হয় সকলোকে মই আগতীয়াকৈ মই ক্ষমা খুজি লৈছোঁ আগতীয়াকৈ। কাৰণ মানে কেতিয়াবা এনেকুৱা হৈ যাব পাৰে বা পিঠিখন বুলি কোৱা জেগাত যদি পিটিকণ ওলাই গ'লে নহ'বতো ন। সেইকাৰণে এইটো এটা জাষ্ট হেৰি হয়। তো মোৰ নামটো আগতীয়াকৈ হয়তো মই জনালোঁ। তেতিয়া আমি ট্ৰেডিং আহক, আমি টাইম পাছ অকণমান মানে ট্ৰেডিং এফেক্টছৰ বিষয়ে মানে মোৰ অকণমান অসমীয়া কথা ক'বলৈ অকণমান স্পষ্টও হ'ম, লগত আৰু মই ট্ৰেডিং এফেক্টছৰ বিষয়ে আমি মানে সেই দিনাখনৰ পৰা 2023 অক্টোবৰৰ পৰা ধৰি আজিলৈকে কিমানখিনি মানে কি হৈছে তাৰ ওপৰত অকণমান ডিছকাশ্যন কৰোঁ। মানে ইমানখিনি সময় নলওঁ, সময় চবৰে মানে হেৰি হয়তো মূল্যৱান। সেইকাৰণে মানে অকণমান আমি চেষ্টা কৰোঁ আহক মানে বুজিবলৈ বা কিবা এটা আজিলৈকে ট্ৰেডিং এফেক্টছত কি চলি আছে এই টপিকটোৰ ওপৰত আমি কথা পাতোঁ। হয়, মই আগতীয়াকৈ মোৰ নাম জনালোঁ। মোৰ নাম জন নচি হয়। একচুৱেলি মোৰ নাম দগুম নচি বুলি কয়। মই অৰুণাচল প্ৰদেশত এটা গালো বুলি এটা ট্ৰাইব আছে, সেই ট্ৰাইবৰ পৰা মই বিলং কৰোঁ। আৰু সেই গালো ট্ৰাইবত মই নচি লিখোঁ। মোৰ নাম মানে একচুৱেলি মোৰ নাম দগুম নচি হয় আৰু মোৰ দুটা নাম আছে আৰু এটা নাম জন হয়। আপোনালোকে মোক জন বুলি মাতিব পাৰে। হয়, আজি মই আপোনালোকৰ আগত মানে এই ট্ৰেডিং এফেক্টছলৈ মই কেনেকৈ আহিলোঁ বা ইয়াৰ আগত মই কি কৰিছিলোঁ এই কথাটো আগতীয়াকৈ জনাম। আৰু মানে ট্ৰেডিং এফেক্টছলৈ অহাৰ আগত মই মানে পঢ়া লিখা মোৰ ইমান নাই আৰু সম্পূৰ্ণ মই মানে সৰুকালৰ পৰা ধৰি মানে ঘৰৰ পৰা বেলেগকৈ থাকি মই মানে বহুত কষ্ট কৰিলোঁ। কষ্ট কৰাৰ পিছত এই ট্ৰেডিং এফেক্টছলৈ অহা আগে মই এটা কাবাডীৰ বিজনেছ কৰিছিলোঁ। কাবাডী বিজনেছ কৰি মানে এই ট্ৰেডিং এফেক্টছলৈ অহা চান্সটো মই পালোঁ। তাৰ আগত আকৌ মই গাড়ীৰো কিছুমান বিজনেছ কৰিলোঁ। তাৰপিছতে ইমানখিনি মানে সক্ষম নহ'লোঁ মানে সফল হ'বলৈ। নেক্সট মই আকৌ ট্ৰেডিং এফেক্টছলৈ আহিলোঁ আৰু ট্ৰেডিং এফেক্টছৰ মানে সেই 2023 চনৰ অক্টোবৰ মাহৰ 8 তাৰিখে মোৰ জইনিং আছিলে। প্ৰথম দুমাহে মানে মই আওভাও নোপোৱাৰ জহতে মই ইমান কাম কৰিব নোৱাৰিলোঁ আৰু ইমান হেৰি হোৱা নাছিলে। তাৰপিছতে হয় লাষ্টত ট্ৰেডিং এফেক্টছৰ পৰা মই ইমানেই মানে হেৰি কৰিলোঁ। কিন্তু ইয়াত কিছুমান মানুহে হয়তো নিগেটিভ কমেণ্টছ কৰা কিছুমান মানুহে হয়তো মানে মোৰ ভিডিঅ'টো চাই আছে, কিন্তু মোৰ একো হেৰি নহয়, মানে মই একো মাইণ্ড নকৰোঁ এইবিলাক। যি কৰে কৰক আপোনালোকে। আৰু আজিলৈকে ধৰি মানে মই ট্ৰেডিং এফেক্টছত মানে বহুতো মানে নিজৰ কিছুমান মানে সপোন, সৰু সুৰা সপোন কিছুমান মানে পূৰণ কৰিব পাৰিছিলোঁ। আৰু মানে আজিলৈকে মানে সেই দিনাখনৰ পৰা ধৰি আজিলৈকে আজি এই মাইক্ৰ'ছফ্টৰ প্ৰব্লেমটো অহাৰ আগলৈকে মানে ট্ৰেডিং এফেক্টছত একো প্ৰব্লেমেই নাছিলে। যিকেইজন আপোনালোকে নতুন তেওঁলোকক মই এই কথাটো জনাবৰ চেষ্টা কৰিছোঁ। আৰু হয়তো মোতকৈ পুৰণা মানুহেও হয়তো মানে এই ভিডিঅ'টো চাই আছে, তেতিয়া আপোনালোকে নিশ্চয় মানে মোৰ চেনেলটো অকণমান ছাপোৰ্ট কৰিব। আজিলৈকে ধৰক মানে মোৰ মানে একো অসুবিধাই হোৱা নাছিলে এই মাইক্ৰ'ছফ্টৰ প্ৰব্লেম অহাৰ আগত। কিন্তু এতিয়া মানে কেতিয়াবা এনেকুৱা হয় ন, মানে মানুহে যদি আপোনাৰ আশে পাশেও কিছুমান মানুহ থাকে, আপুনি যদি কিবা উন্নতি এটা কৰা দেখিব নোৱাৰে হয়তো। সেই তেনেকুৱাই মানে কিছুমান মানে থাকে নিজৰ আশে পাশেও মানে আপোনাৰ ঘৰৰ ভিতৰতো, আপোনাৰ পৰিয়ালৰ ভিতৰতো হয়তো উন্নতিটো দেখিব নোৱাৰে, লোকৰ উন্নতি হোৱাটো দেখিব নোৱাৰে। হয়, আজি এই কাৰণে মানে আজি এই দিনটো সেইটো কাৰণে আমি দেখিব লগা হ'ল। আজি ধৰি লওক, আজি এই প্ৰব্লেমটো যদি নহা হ'লে
এই প্ৰব্লেমটো নোহোৱা হ'লে আজি আমি মানে ট্ৰেডিং এফেক্সত হয়তো আমি ইনকামটো পাই থাকিলোঁ হয়, আমাৰ যোনটো মানে উপাৰ্জনৰ পইচা মানে এই পইচাটো আমি পাই থাকিলোঁ হয়, আজি একো বিপদ নহ'লে হয়। কাইলৈ 2 তাৰিখ মোৰ কাইলৈ মানে গাড়ীত EMI দিব লাগে, EMI দিবৰ কাৰণে মোৰ লগত পইচা নাই। এতিয়া ভাবি চাওক, এতিয়া মই আৰু কি ক'ম আৰু ময়ো আপোনালোকৰ দৰে এজন মানে সদস্য ট্ৰেডিং এফেক্সৰ, আৰু তাতকৈ মই আৰু কি ক'ম, আজি হেৰি নাই। কিন্তু আজি এই বিপদবিলাক ক'ৰ পৰা হৈছে? এই বিপদবিলাক আপোনাৰ এই হেৰিৰ পৰা হৈছে, আপোনাৰ মানে এই মাইক্ৰ'ছফ্টৰ প্ৰব্লেম অহাৰ পিছত মানে সুযোগ লৈ আছিলে মানুহে, কেতিয়া মানে কিবা এটা হয়। কিন্তু এই হেৰিটো মানে কি বুলি কয় আপোনালোকৰ সেইটো অসমীয়াত কি বুলি কয়, মই অকণমান মানে হেৰি হৈ যায়, কনফিউজ হৈ যাওঁ অকণমান, মানে খেলি মেলি হৈ যায়। অসমীয়াত বুলি কয় এইবোৰ মানে এইবোৰ এটা মানে প্লান, এইবিলাক মানে কেনেকৈ মানে হেৰি কৰিব পাৰোঁ, মানে তাক তলত দবাব পাৰোঁ, সেই প্লানটো মানে আগৰ পৰা তেওঁলোকৰ চলি আছিলে হয়তো। কিন্তু এতিয়া কিন্তু মই যিমানখিনি ভাবোঁ ভগৱানে কৰাত মানে ভগৱানৰ ওচৰতে প্ৰাৰ্থনা জনাইছোঁ, যাতে আমাৰ যিমান মানুহে আজি হয়তো ট্ৰেডিং এফেক্সত আমি ইনভেষ্ট কৰি থৈছোঁ, আৰু ট্ৰেডিং এফেক্সত আমি যোনটো উপাৰ্জন পাই আছিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে যিমান আমাৰ CMD বা MD বা টেকনিকেল টিম বা আমাৰ মেনেজমেণ্ট হেড চবকে যাতে ভগৱানে যাতে গাইড কৰে, আৰু আপোনালোকে যি ধৰ্মৰ পৰা আপোনালোকে বিলং কৰে, আপোনাৰ যি ধৰ্ম আপোনালোকে মানে, যদি আপুনি হিন্দুত আছে তেতিয়া আপুনি নামঘৰ বা মন্দিৰত মানে কিবা চাকি ধূপ জ্বলাই বা কিবা এটা সেৱা এটা জনাব, মানে কিবা হেৰি কৰিব। যদি আপুনি ইছলাম ধৰ্মৰ পৰা যদি আহে, তেতিয়া আপুনি খুদাৰ ওচৰত মানে আপুনি দোৱা কৰিব, মানে যাতে তেওঁলোকে যাতে ভাল জ্ঞানেৰে ভাল বুদ্ধিৰে তেওঁলোকে যাতে হয়তো আমাৰ এই এতিয়াৰ চিটুৱেশ্যনটো যাতে হেণ্ডেল কৰিব পাৰে। যদি আপুনি খ্ৰীষ্টান হয়, তেতিয়া আপুনি মানে যীশু মছিহৰ ওচৰত আপুনি নিশ্চয় হয়তো প্ৰাৰ্থনা কৰিব। এইটোৱে মোৰ মানে অনুৰোধ, মানে আপোনালোকৰ ওচৰত মোৰ এটা ৰিকুৱেষ্ট। নেক্সট কথাটো হৈ গ'ল, এতিয়া আজিৰ ডেটটোত আমি যিমান জানিব পাৰিছোঁ, যোৱাকালি গধূলি আমি যোনটো অডিঅ' ৰেকৰ্ডিঙত আমি কাকতি ছাৰৰ দ্বাৰা আমি শুনিব পাৰিলোঁ যে যোৱাকালিলৈকে মানে কমপ্লিট হোৱা নাছিলে, কালি শনিবাৰ হৈছিলে আৰু হয়তো আজি দেওবাৰ, আৰু আপোনালোকে চবেই জানে হয়তো মানে শনিবাৰেতো ইমান অফিচত ইমান কাম নহয় আৰু হাফবেলা ডিউটি থাকে, আৰু হয়তো মঙলবাৰে আমাৰ মানে ইনকুৱাৰীটো হৈ গৈছিলে আৰু ভেৰিফিকেশ্যন। কিন্তু যোৱাকালি মোক এজনে হাৰিয়ানাৰ পৰা ফোন কৰিছিলে, হাৰিয়ানাৰ পৰা যিজনে মোক ফোন কৰিছিল তেওঁ ক'লে যে যদি EDৰ ইনকুৱাৰী হৈছে তেতিয়াহ'লে অকণমান মানে এইটো মানে অকণমান মানে হেৰি হয়, এইটো অকণমান কি বুলি কয়, অকণমান মানে বেলেগ ধৰণত হয়। মানে কেনেকৈ বেলেগ ধৰণত হয় চাওক, ED মানে এনকুৱাৰী ডিপাৰ্টমেণ্ট এনেকুৱা এটা বস্তু মই জনাত, কিন্তু মই আজিলৈকে মোৰ একো মানে এইবোৰ ED কি বস্তু এইবোৰ মই চেবিটো মই জনা নাছিলোঁ, মানে ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া এই বস্তুটো মই জনা নাছিলোঁ আগতে। কিন্তু এই ট্ৰেডিং এফেক্সলৈ আহি এইখিনি জ্ঞান মই পাইছোঁ, কিন্তু মোৰ পঢ়া লিখাও ইমান নাই। মই আগতে ক'লোঁ নে কোৱা নে পাহৰি গৈছোঁ, কিন্তু মই মানে এই ট্ৰেডিং এফেক্সলৈ আহি এইবিলাক জ্ঞান পাইছোঁ। ED কি হয়, চেবি কি হয়, মানে ট্ৰেডিং এফেক্সলৈ আহিয়ে এইবিলাক জ্ঞান পাইছোঁ। যদি আপোনালোকে আগৰ পৰা যদি এই বস্তুটো যদি জানে, তেতিয়া নিশ্চয় আপোনালোকে মোক কমেণ্টত জনাব। তাৰপিছত চেবি আৰু ED কি হয় এতিয়া জানো। তাৰপিছত যোৱাকালি যিজন হাৰিয়ানাৰ পৰা মোৰ লগৰজনে মোক ফোন কৰে, লগৰ মানে মোতকৈ ডাঙৰ তেওঁ, আৰু তেওঁ মানে বেলেগ এটা কোম্পানীলৈ মোক এপ্ৰ'চ কৰিছিলে, কিন্তু মই তেওঁৰ ওচৰত মই জইন নকৰিলোঁ। লাষ্টত আহি পেলাই তেওঁ ক'লে যে যদি ED ছাপা যদি পৰিছে, তেতিয়াহ'লে মেছেজ এটা আহি আছে হোৱাটছআপত, তেতিয়াহ'লে মানে বহুত বেলেগ ধৰণৰ হয়, মানে বহুত বেলেগ ধৰণৰ। যেনিবা এতিয়া আপোনালোকে হয়তো নিজে জানিব পাৰে, EDটো এতিয়া মানে এইটো মানে বস্তুটো মানে তেওঁলোকে মানে জেনুইনলি কৰি আছে নে কৰা নাই, তাৰ ওপৰততো পূৰা জাজটো কৰিব লাগিব নহয়। আপোনালোকে নিজেও হয়তো বুজি পায়, যেতিয়া স্কুলত এক্সাম দিয়ে কোনোবা ল'ৰাজনে বা ছোৱালীজনী যদি স্কুলত এক্সাম দিয়ে, কিন্তু যিদিনাখনেই এক্সাম দিয়ে সেইদিনাখনেই হয়তো ৰিজাল্টটো উলিয়াই পাছ হৈ নাহে। তাৰ এক্সাম দিয়াৰ পিছত আকৌ সেই বস্তুটো মানে জাজ হোৱাৰ পিছতহে মানে আপোনাৰ এক্সামখিনি মানে আপোনাৰ পাছ বা ফেইল বুলি হেৰি কৰে।
তাই মই সিমানটোৱে বুজি পাইছোঁ মানে যিমানখিনি মই মানে বুজি পাইছোঁ মই সেইটোৱে হেৰি কৰিব পাৰিছোঁ কিন্তু মই শুনা মতে বৰ বেলেগ ধৰণৰ হয় মানে একদম মানে এটা এটা বস্তু প্ৰতিটো সৰু সৰু এটা এটা বস্তুৰ মানে জাজ হ'ব তাত যদি কিবা এটা যদি ভুল পায় বা কিবা এটা যদি ফল্ট অকণমান যদি পাই যায় তাত হয়তো মানে বহুত মানে কথা বেয়া হৈ যাব পাৰে যদি চব বস্তু যদি নিট এণ্ড ক্লিন থাকে বা চব বস্তু যদি একদম ক্লিয়াৰ থাকে তেতিয়াহ'লে কিন্তু কোনেও ধৰি ৰখাব নোৱাৰে আৰু যিজনে এই বস্তুটো যদি এই বস্তুটোত মানে এনে টাইম মানে ক্ষতি কৰিছে বা হেৰি কৰিছে টাইম ক্ষতি কৰিছে বা এনেই মানে মানুহক হেৰেছমেণ্ট দিছে কিন্তু তেওঁৰ ওপৰতো মানে নিশ্চয় মানে একশ্যন লোৱা যাব মানে এইটো একশ্যনটো বেলেগ হ'ব হয় বোলে মই এনেকুৱা শুনিছোঁ মানে মোক এনেকুৱা কৈছে মানে বান্দৰৰ মানে পিছফালৰ যোনটো জেগাডোখৰ মানে সেই পকা কেৰেলা গুটিটোৰ নিচিনা ৰঙা হয় যে সেই তেনেকুৱাই হ'ব বোলে যিজনে মানে ফাল্টুকৈ যদি তেওঁলোকে যদি মানে টাইমটো এনেই ক্ষতি কৰিছে বা হেৰেছমেণ্টত যদি আমাক পেলাইছে তেওঁৰ হালত নেক্সট এনেকুৱা হ'বলৈ গৈ আছে সেইকাৰণে আহক আমি যিমানকেইজন ট্ৰেডিং এফেক্সত আমি আছোঁ আমি মানে মিছামিছিকৈ মানে আমি মানে ইমান ডাঙৰ গণ্ডগোল বাৰ্তালাপ কৰি লাভ নাই আমি একতা হওঁ আমি একতা হৈ আমি কোম্পানীক মানে সহায় মানে কোম্পানীৰ লগত থাকোঁ একতা হৈ থাকোঁ আৰু যাতে যদি কোম্পানী যদি খেলি মেলি কৰি দিয়ে তেতিয়া আমিও মনে মনে নাথাকোঁ সেইটোতো চিধা চিধি কথা আমিওতো মনে মনে নাথাকোঁ ন আমিওতো হেৰি নহয় ন আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ হয় আৰু আজি ছ'চিয়েল মিডিয়াৰ যুগ হয় আমি মানে মাত মাতিব পাৰোঁ হৰতাল কৰি দিম কিবা হেৰি হ'লে মানে ন কিন্তু এতিয়ালৈকে বৰ্তমান ট্ৰেডিং এফেক্স পলাই যোৱা নাই মই আজি এই যিদিনাখনৰ পৰা এই বস্তুটো হৈছে সেইদিনাখনৰ পৰা মোৰ ভালকৈ না দিনত ৰাতি মোৰ টোপনি আছে না খোৱা বোৱা ভালকৈ হৈছে মোৰ মানে একদম হেল্থটো অকণমান মানে হেৰি হৈ আছে তাৰপিছতে যদি তেতিয়া কালি ৰাতি মই শোৱা নাছিলোঁ মোবাইলত মই গুগলত ভালকৈ কালি চাইছোঁ মই গুগলত মানে ট্ৰেডিং এফেক্সৰ বিষয়ে মানে ফিনেক্সপাৰ্ট ট্ৰেডিং চলিউশ্যন এনেকৈ বোলে হেৰি কৰি চাওঁতে মানে এক্টিভ মানে প্ৰতিটো বস্তু এক্টিভ ওলাই আছে হয়তো আপোনালোকে হয়তো ইয়াত পঢ়া লিখা মানুহ আছে আপোনালোকেও গুগলত এবাৰ চাৰ্চ কৰি চাই ল'ব আৰু মিছামিছিকৈ মানে এনে গণ্ডগোল বাৰ্তালাপ কৰি লাভ নাই মানে কিন্তু আৰু যিকেইজন নেগেটিভ আৰু যিকেইজনে মানে আমাৰ সেইদিনাখনি এদিন ডিব্ৰুগড়ত মিটিং হৈছিলে সেই মিটিংখনৰ কথাও মানে আমাৰ অপনেণ্ট পাৰ্টি অঞ্জন পূজাৰীয়ে গম পাইছে মানে আমাৰ ট্ৰেডিং এফেক্সৰ মাজতে মানে ঘৰতে মানে শত্ৰু আছে আমাৰ ঠিক আছে কিন্তু এই শত্ৰুবিলাককো মানে এই যদি তেওঁলোকে যদি এনেকুৱা কৰি আছে যদি কাইলৈ পৰহিলৈ যদি ট্ৰেডিং এফেক্স ভালে কৰিলে ভাল ৰিজাল্ট আহি যদি হেৰি কৰে আৰু যিকেইজনে ট্ৰেডিং এফেক্সত যদি এতিয়া মানে কি বুলি কয় এইটো ভুল কদম যদি উঠায় মানে বেয়া ভাবি যদি ইমান সোনকালে যদি মানে আপোনালোকে যদি হেৰি লৈ লয় ডিচিশ্যন লৈ লয় কাইলৈ পৰহিলৈ হয়তো ট্ৰেডিং এফেক্স ভাল হৈ গ'লে তেতিয়া কেনেকৈ আপোনালোকে কোনখন মুখ লৈ আপোনালোকে ট্ৰেডিং এফেক্সলৈ কাম কৰিবলৈ আহিব কোনখন মুখ লৈ আপোনালোকে ট্ৰেডিং এফেক্সত আপোনালোকে 2 টকা উপাৰ্জন কৰিম বুলি মানে আহিব পাৰিব সেইকাৰণে আগে পিছে কথাবিলাক ভাবি ল'ব লাগে ভাবি চিন্তি চাই ল'ব লাগে ভাবি চিন্তি চাইহে মানে হেৰি কৰিব লাগে কিন্তু আজিলৈকে ট্ৰেডিং এফেক্সেতো আমাক আমাৰ একাউণ্টলৈ পইচাটো দিয়া নাই কিন্তু আমাৰ প্ৰতিদিনৰ ইনকামটো আহি আছে সেয়ে আমি অলপমান মানে যথেষ্ট বুলি আমি ভাবি লোৱাই ভাল কাৰণ কেলৈ মানে একেবাৰে একো দিয়া নাই বা হেৰি হৈ গ'ল বুলি ক'লে বেলেগ কথা আছিলে বন্ধ হৈ গ'ল বুলি বেলেগ কথা আছিলে কিন্তু যদি ট্ৰেডিং এফেক্স গুচি গ'লহেঁতেন সেই সময়তে যাব পাৰিলে হয় সেই যেতিয়া মাইক্ৰ'ছফ্টৰ প্ৰব্লেমটো ওলাওঁতে তেতিয়াই ট্ৰেডিং এফেক্স গুচি যাব পাৰিলে হয় বা ডুবাইত যেতিয়া ক্ৰেছ হৈছিলে ছফ্টৱেৰটো সেই তেতিয়াই ট্ৰেডিং এফেক্স গুচি যাব পাৰিলে হয় কিন্তু যোৱা নাই ট্ৰেডিং এফেক্স আজি আমাৰ মাজতে আছে কিন্তু আমি অকণমান বুজাতহে আমি অলপ হেৰি কৰি আছোঁ কাৰণ মানে মানুহে বেছিভাগ মানে পজিটিভ কথাটো ভাবি নাচায় নিগেটিভটো আগত ভবাৰ কাৰণে মানে আমাৰ মনবিলাক খেলি মেলি হৈ আছে আমি আহক আমি মানে একেলগে কিছুমান মিষ্টেক হৈ গৈছে চৰি সেইকাৰণে ক্ষমা কৰিব আগতীয়াকৈ ক্ষমা খুজি থৈছোঁ দেই আকৌ পিছত আহি আকৌ নিপিটিব আকৌ দেই মোক সেইকাৰণে মানে আমি মনত ভুল ধাৰণা বা আমি নিগেটিভ ধাৰণাবিলাক ভাবি থকাৰ কাৰণে মানে আৰু বেলেগেও আমাক হয়তো মগজত মানে এইবিলাক নিগেটিভ কৰি আছে সেইকাৰণে আমি যদি
আমাক যদি কোনোবাই কয় তোৰ কাণখন কাউৰীয়ে নিলে বা আপোনাৰ কাণখন কাউৰীয়ে নিলে, তেতিয়া কি কৰিব লাগিব আপোনালোকে নিজেই জানে। আমি সেই কাউৰীজনীৰ পিছত আমি দৌৰিলে নহ'ব। আমাৰ কাণখন আছেনে আমি নিজে আগত মানে ভাবি চিন্তি বা চুই মেলি চাই ল'ব লাগিব। সেইকাৰণে মানে এতিয়া আমি ইমান দিনে ট্ৰেডিং এফেক্টছত মোৰ লাইফত মই বহুত কনচেপ্টত কাম কৰিছোঁ, প্ৰডাক্ট বিজনেছত কাম কৰিছোঁ, বহুত কনচেপ্টত কাম কৰিলোঁ। আৰু এটা সেই হাল ফিলহালতে YBY বুলি আছিলে, সেইটোতো কাম কৰি চালোঁ। মানে এনেই তাত যোৱা নিচিনাকৈ খেলিলোঁ, কিন্তু তাত মানে একো হেৰি কৰা নাই। তাতো ইমান লছো হোৱা নাই, লাভো হোৱা নাই, বা সেইটো তেনেকৈ সেইটো গ'ল মানে আগগুৰি একো নাছিলে। কিন্তু ট্ৰেডিং এফেক্টছতো আজিতো আপোনাৰ আগগুৰি চব আছে ন। আৰু যদি গুচি গ'লহেঁতেন ইমানখিনি ডকুমেণ্টছটো আপোনাৰ অনলাইনত নাথাকিলে হয় ন। জালি ডকুমেণ্টছ বনাই অনা নাই নহয়, প্ৰতিটো ডকুমেণ্টছ। আৰু আপোনালোকে নিজে জানে, আপোনালোকে হয়তো আজি আপোনালোকৰ লগত যদি এখন গাড়ী আছে বা স্কুটি আছে বা বাইক আছে বা 4 চকীয়া যি গাড়ী আছে, আপোনাৰ ডকুমেণ্টছখন আপোনাৰ নম্বৰটো মাৰি দিলে দেখোন আপোনাৰ গাড়ীখনৰ গোটেই ডিটেইলছ ওলাই যায়। তেতিয়া সেইভাগে আমাৰ ট্ৰেডিং এফেক্টছৰো আমাৰ গোটেইটো ডকুমেণ্টছ আপোনাৰ অনলাইনতে আপুনি চাব পাৰে। হয়তো আপোনালোকে কিছুমানে চাইছে, কিন্তু ইয়াৰ মাজত যিকেইজন মানে অলপমান মানে অজ্ঞান বুলি নকওঁ, মানে যিবিলাক মানে এইবিলাক মানে অকণমান এইটো কি বুলি কয়, উৎপতীয়া কিছুমান নাথাকে নেকি, সেই মানুহবিলাকে মানে অকণমান আমাক মানে ভয় খুৱায় বা এনেই মানে কাৰোবাৰ কথা শুনি, বা মই কৈছোঁ আগতে ঘৰতে শত্ৰু থাকে বা আৰু ঘৰৰ আশে পাশে থকা মানুহে কাৰোবাৰ উন্নতি দেখিব নোৱাৰে। আজি যদি অসমত যদি ট্ৰেডিং এফেক্টছত থাকি যদি কোনোবা এজন মানুহ যদি কোটিপতি হৈছে, তেতিয়া আমি ভাল পাব লাগে এই কথাটোত। কাৰণ কেলৈ আমাৰ অসমৰ মানুহ এজন, বা মইতো অৰুণাচলৰ হয় দেই, কিন্তু মই অসমৰ হৈ কৈ আছোঁ, আমি এতিয়া ট্ৰেডিং এফেক্টছৰ পৰা এতিয়ালৈকে আমি কোটিপতি হোৱা নাই, কিন্তু আশা কৰোঁ যে আশা ৰাখোঁ আৰু আমি যে ভৱিষ্যত ট্ৰেডিং এফেক্টছ থাকিলে আমি কোটিপতি হ'ম বুলি নিশ্চয় ভাবোঁ। এইটো কাৰণে ভাবোঁ মানে অসমত যদি 2-এজন মানুহ যদি কোটিপতি ট্ৰেডিং এফেক্টছৰ পৰা যদি হৈছে, ভালেই কথা হ'ব লাগে। কি অসমৰ মানুহ এজন যদি কোটিপতি হৈ গৈছে, কি অসমৰ মানুহৰ কাৰণে এইটো কি মানে বেয়া চিন্তা ভাৱনা আনিব লাগে নেকি মনলৈ? ভাল চিন্তা আনিব লাগে। এই কিবা মেছেজ এটা আহি আছিলে, চৰি। সেইটো কাৰণে আমি সেইভাগে সকলোৱে আমি মানে মিলি অকণমান বস্তুটো মানে অকণমান আমি ধৈৰ্য ধৰোঁ। আমাক ধৈৰ্য এতিয়া আমাৰ একমাত্ৰ এটাই আমাৰ লগত হাথিয়াৰ আছে, আমাৰ ধৈৰ্য আছে। এই ধৈৰ্যটো আমি ধৰি লওঁ। যদি নেক্সট হেৰি হয়, ময়ো লগত আছোঁ আপোনালোকৰ লগত, আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব। আৰু বহুতখিনি কথা আছিলে, আৰু এই কথাখিনি মই এতিয়া ক'ব নোৱাৰিম, কৈ থাকিলে মানে বহুত দীঘল হৈ গৈ থাকে। আৰু মই ইমানখিনি এতিয়াও যেনে তেনে মই অসমীয়া কথা আপোনাৰ লগত পাতিছোঁ, কিন্তু বহুত মানে লাগি ধৰি আছে, আৰু ইমান মই সম্পূৰ্ণকৈ নাজানো। এইবিলাক কিছুমান মানে কি বুলি কয়, সাহিত্যিক লগাই মই এইবোৰ ক'ব নাজানো। আৰু মই অলপ থলুৱা বা অৰুণাচলৰ টাইপত মই হিন্দীও ভালকৈ ক'ব নাজানো, অসমীয়াও নাজানো, আৰু হেৰিও নাজানো। আৰু মই আজি চেষ্টা কৰিছোঁ মানে অসমীয়াত অকণমান কৈ চাওঁ বুলি। কিন্তু নেক্সট ভিডিঅ' মই আকৌ নেপালী ভাষাত মই ট্ৰেডিং এফেক্টছৰ বিষয়ে নেপালী ভাষাত এটা ভিডিঅ' বনাম। মই ইমানখিনি কৈ মই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আৰু তেতিয়ালৈকে আপোনালোকৰ নিজৰ টিম মেম্বাৰ্ছবিলাকক আপোনালোকে গাইডলাইন কৰক, আৰু আপডেটবিলাক যদি পায় মোকো জনাব আপোনালোকে। মই কিছুমান কথা জানিব বিচাৰোঁ, ঠিক আছে। আৰু নিজৰ ঘৰ ফেমিলি মেম্বাৰবিলাকক অলপ ধ্যান ৰাখক। ইমানখিনি কৈ মোৰ কথাখিনি, মোৰ ভিডিঅ'টো ইয়াতে মই অন্ত কৰিছোঁ। আৰু এয়া মানে আজিলৈ তেতিয়াহ'লে জয় হিন্দ, বন্দে মাতৰম, তাৰপিছত জয় আই অসম, জয় ট্ৰেডিং এফেক্টছ।